আজি ৰাষ্ট্ৰীয় যুৱ দিৱস তথা বিশ্ব মনীষী স্বামী বিবেকানন্দৰ ১৬৬তম জন্ম বাৰ্ষিকী দেশৰ আন প্ৰান্তৰ লগতে বৰপেটা ৰোডতো ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন বৰপেটা ৰোডৰ স্বামী বিবেকানন্দ ভাৱদৰ্শন কেন্দ্ৰৰ উদ্যোগত তথা বৰপেটা ৰোড স্বামী বিবেকানন্দ ভাৱদৰ্শন কেন্দ্ৰৰ দশক বৰ্ষপূৰ্তি উপলক্ষে 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় যুৱ দিৱস পালন ৰাষ্ট্ৰীয় যুৱ দিৱসৰ লগত সংগতি ৰাখি যোৱা ৩ আৰু ৪ জানুৱাৰী তাৰিখে গীতা পাঠ আৰু শান্তি পাঠ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ উপৰিও 11 জানুৱাৰীত অনুষ্ঠিত হয় মাৰাথন দৌৰ প্ৰতিযোগিতা তদুপৰি আজি ৰাতিপুৱা স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে শেষত পতাকা উত্তোলন অনুষ্ঠান অনুষ্ঠিত কৰে এই ক্ষেত্ৰত স্বামী বিবেকানন্দ ভাৱদৰ্শন কেন্দ্ৰৰ বিষয়ববীয়াসকলে জনোৱা অনুসৰি আজি সন্ধিয়া 5:30 অনুষ্ঠিত হ'ব মাংগলিক আৰু সাংস্কৃতিক অনুষ্ঠান উক্ত অনুষ্ঠানৰ লগত সকলোৰে উপস্থিতি কামনা কৰিছে সকলকে ৰাষ্ট্ৰীয় যুৱ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি ৰাষ্ট্ৰীয় যুৱ দিৱস বিশ্ববৰেণ্য যুৱ সন্ন্যাসী স্বামী বিবেকানন্দৰ ১৬৪তম জন্ম দিৱস তাৰে লগত সংগতি ৰাখি আমি 4দিনীয়া কাৰ্যসূচীৰ হাতত লৈছিলোঁ আজি অন্তিম দিন ৰাষ্ট্ৰীয় যুৱ দিৱসৰ ৰাতিপুৱাৰ যি কাৰ্যসূচী আছিল মাংগলিক অনুষ্ঠান স্বামীজীৰ প্ৰতিকৃতিত মাল্যাৰ্পণ পুষ্পাৰ্ঘ্য নিবেদন বন্তি প্ৰজ্বলন ইয়াৰ পিছতে আৰু এটা আধ্যাত্মিকতাৰ যি কাৰ্যসূচী আমি লৈছিলোঁ যেহেতু ভাৱদৰ্শন কেন্দ্ৰ স্বামীজীৰ এই ভাৱদৰ্শন কেন্দ্ৰৰ লগত যেহেতু আমাৰ আধ্যাত্মিকতা জড়িত হৈ আছে সেইকাৰণে আমি ৰাতিপুৱা গীতা পাঠ চণ্ডী পাঠ ইত্যাদি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ তাৰপিছত আমাৰ পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে হৈ গ'ল আবেলি 5 বজাৰ পৰা আমাৰ বাকি অনুষ্ঠানখিনি আছে তাতে আছে সন্ধ্যা আৰতি আছে প্ৰাৰ্থনা সভা আছে পুৰস্কাৰ বিতৰণী অনুষ্ঠান আৰু সাংস্কৃতিক অনুষ্ঠান আমাৰ আছে তো সকলোকে আমি আহ্বান কৰিছোঁ আজিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সহায় সহযোগিতা কৰিবলৈ আৰু ৰাষ্ট্ৰীয় যুৱ দিৱসৰ এই মুহূৰ্তত আমি সকলোকে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ